এতিয়াতো জুখি চাবি তাতে 3 মেট বিবিয়া বল ফুপিয়া ইফালতো এটা লাগে দিবি এক মানুহ হ'ব সিমানে হৈ যায় সিমানে হ'ব কিন্তু 3 মেট বিয়াৰ পিছত তো ডাইমেন চাবি বুঢ়াই মোৰ খচা মাৰি ধৰে তোৰ এটা লাগিব কি আচৰিত কথা নহয় এই হ'ল 3 বডি আমি 3 বডি পাম তাকবাৰে দিনে তাকো আৰু সেইখিনিৰ কাৰণে এই জন্মৰ পৰা শেষলৈকে এই কাৰণে মানুহে সদায় সমাজ বাজি হ'ব লাগে সমাজৰ প্ৰিয় হ'ব লাগে মানৱ দৰদী হ'ব লাগে সমাজ প্ৰিয় হ'ব লাগে সমাজে যাতে আদৰি দিয়ে তোৰ নেতা পুত্ৰ মৰম কৰাটো এইটো বাদ দে এইটো সৰু বড় কথা সমাজে আদৰিব ৰাইজে আদৰিব লাগিব ৰাইজে এই চিন্তা শক্তিটো চবৰে একে নহয় সকলোৰে একে নহয় নহয় হ'ব লাগে কিয় নহয় মানুহ নাই মানুহৰ সংখ্যা কোনো মত সোণাৰ পুতলি বাছা অকাৰ ঘাটে ৰৈলি ও দেখা দেখা বন্ধু সকল জীৱৰে বিলাই সোণৰ পুতলি বাছা অকাৰ ঘাটে ৰৈলি এহুকা জিগা থৰে নৌকা অবিন্দিলে কলে অটল গৈলে নৰ নৌকা মোৰ বাসে দিনে সোণাৰ পুতলি বাছা অকাৰ ঘাটে ৰৈলি ওজাপালিৰ পৰা নৱপ্ৰজন্মৰ শিকাৰ থল আছে নিশ্চয় আছে আজি চাব এটা থিয়েটাৰত এজন শিল্পীয়ে যদি 9 মাহত 1 কোটি টকা পায় 80 লাখ টকা পায় এজন ওজাই যদি আজিৰ তাৰিখত মই গম পোৱাত ভুৱনেশ্বৰ ওজা ডাঙৰীয়াই যেতিয়া ষ্টাৰ্ট কৰে ওজাত প্ৰৱেশ কৰে তেতিয়া 10 টকাত ৰামদিয়া লখৰ পৰা ইত্যাদি 10 টকাত ওজা গৈছিল কিন্তু আজি এটা ওজাপালিৰ পাৰ্টিক 3টা নিশাত বা 4টা নিশাত 30,000 35,000 টকা দিব লাগে গতিকে তাৰ পৰাই 4 দিনত তেওঁলোকে 5জনীয়া গ্ৰুপে কিমান হাজাৰ টকা পাব আৰুতো বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান থাকে পূজা পাৰ্বণ থাকে এইবিলাক যদি তেওঁলোকে ভাল আদৰ্শভাৱে দেখুৱাব পাৰে তেওঁলোকক পাৰ্টিবিলাকক মাতিবই ওজাপালিৰ এটা বিশেষত্ব হৈছে বেংগৰ অখৰে ধৰ্ম শিক্ষা প্ৰদান কৰি দিয়া সেই বস্তুটোৰ নিশ্চয় কৰবাত প্ৰয়োজনীয়তা আছে আছে কিয় নাথাকিব চাব ওজাপালিসকলৰ মূলতঃ দিগ হ'ল যে ৰামায়ণ মহাভাৰত ইত্যাদিৰ পৰা পুৰাণ উপপুৰাণৰ পৰাই এইটো কাহিনীবোৰ লৈ লয় আৰু সেইবিলাক কাহিনীৰ জৰিয়তে সমাজৰ বহুত কথা শিকিবলগীয়া আছে আৰু তেওঁলোকেতো মৌখিক জৰণি লগাই কাম নকৰে নহয় ধৰ্মীয় সূত্ৰেৰেহে কাম কৰে গতিকে ধৰ্মীয় দিশত আমাৰ স্তৰক যদি ৰাখিব পাৰি তেওঁলোক আমাৰ কাৰণে গুৰু তেনেকুৱা আদৰ্শ ব্যক্তিসকলক আমি মানিব কৰাৰ কাৰণে আমি পাইছোঁ টকাটোৱে শেষ নে টকাটো শেষ নহয় ৰাইজৰ ওচৰত এই সেৱাটোৱে শেষ ৰাইজক কেনেকুৱাকৈ আমি সান্তনা দিব পাৰিম সেইটোৱে আমাৰ চিন্তা ভাৱ টকাটো লাগেই কিন্তু আমি যিমান টকালৈ ক'ত পাম আমি নাপাওঁ নহয় গতিকে ৰাইজৰ পদত হ'লে আমি মাথাত ল'বা পাৰিলি সেই সান্তনা ধৰ্মীয় ৰীতি নীতিৰ লগত জড়িত যিসকল শিল্পী কলা কুশলী আছে তেওঁলোকৰ হিচাপত আপোনালোকৰ যিটো মাননি সেইখিনি ৰিজাব পাৰিনে আচলতে আজিকালি হিচাপে নোৱাৰিয়ে আগৰ হিচাপে সেইটো বহুত আছিল আজিৰ হিচাপত নোৱাৰি সেইটো আজি সেইটো খৰচা বস্তুৰ দাম পৰিয়াল চলাৰ টানেই আৰু তথাপিও এই ওজাপালিক লৈ কিহৰ কাৰণে ব্যস্ত আছে কিহৰ কাৰণে ব্যস্ত হৈ থাকে আপোনালোকে মই আপোনাৰ ওজাপালি লৈ আপোনাৰ মাই মনসাৰ কাৰণে ব্যস্ত হৈ থাকোঁ আৰু পূজা গাব গ'লে ভাল লাগে আৰু যিমান দুখ কষ্ট আছে চব পাৰি যাম পৰিয়ালতো গালি খায় পৰিয়াল গালি খাম গাঁৱৰ মানুহেও গালি পাৰে কাম ধান্দা নাই ওজাপালি গায় খালি ওজাপালি পইচাও নাপায় নাপাওঁ তথাপি ওজাপালি গায় কিয় মনৰ এটা হাউচৰ কাৰণে আৰু ৰাইজৰ লগত উঠি অহাৰ পিছত যিখিনি ভাল হোৱা বুলি কয় ৰাইজে তাতে বহুত সন্তুষ্ট হওঁ আৰু বহুত আনন্দ পাওঁ সেইটো সেই বস্তুটো কোনোবাই কিনিব পাৰিবনে কিনিব নোৱাৰে কৰবাত পোৱা যাবনে নাই নাপায় সেই সন্মানটো ওজা বুলি যিটো সন্মান সেই সন্মানটো পোৱা বহুত টান
হৈছে। কিতাপখনৰ বিষয়বিলাকতো চৰ্বিত চৰ্বণ হ'ব নোৱাৰে, গতিকে যিকেইজনে লিখিছে প্ৰতিকে একোটা বিষয় দিয়া হৈছে আৰু বিষয়বিলাকক দিওঁতে চাই চিন্তি দিয়া হৈছে যে এইজনে এইটো পাৰিব। গতিকে এই ফটোটো আমাৰ বঙালতলাৰ এজন ল'ৰাই আঁকিছে, জনাৰ্দন দাস। আপুনি যদি তেওঁৰ মুখখন চাই, এই ছবিটো চাই আপুনি ইমান অভিজ্ঞতা কিনে পিছত যেতিয়া প্ৰকাশ হৈ ওলাল বহুতে কৈছে কিতাপখন ভাল হৈছে। যেতিয়া সামাজিকভাৱে লাগি আছে, ওজা পানীটো জীয়াই ৰখাৰ কাৰণে চেষ্টা কৰি আছে, কিন্তু ইমান সাৰ্থক হোৱা নাই বাৰু। সৰু ল'ৰা যেতিয়া একদম ডাঠে কৈছে যে ওজা সি মানে শিকবই আৰু মোৰো বিশ্বাস আছে, যিহেতু ওজা ঘৰে গ'লে মেকুৰীও গান গাব পাৰে, গতিকে মানে ল'ৰা বা নাতি নাপাওঁ কোনো কথা নাই। গান চান ময়ো ভাল পাওঁ, সুৰতালবিলাকো চব বুজি পাওঁ, ওজাটো অলপ জটিল পাই আছোঁ, হয়তো নোৱাৰা কথা নাই। বৰ্তমান সেনেকৈ চেষ্টাও কৰা হোৱা নাই, অলপ মানে কৰ্মৰ মানে কিবাহত ডেলিভাৰী কৰ্মত নথকা হৈছে, ইমান চেষ্টাও জোৰকৈ চলোৱা নাই। দেখা যাক মানে এটা আশা আছে জীয়াই ৰখাৰ কাৰণে। কমলেশ্বৰ এটা আৰু মোৰ এটা বিয়াই আছিলে, মোহন বিয়াই। ইহঁতে কথা নেপেলায়, মই যদি গৈছোঁ এই দুইটা মানুহ কথা নেপেলায়। বাকীকেইটা মানে বিশ্বাস নাই, চব নকল মানুহ, এই ভুৱাৰ মানুহ, আচল মানুহ নহয়। পইচা চিনে বাৰী আপুনি চিনে, মাল পানীহে ওজা গাবা দিবি, সিহঁতে আসন নষ্ট কৰে। এইখনে এতিয়া মনসা ভাল পাওঁ বুলি নলৈছে, সেই মনসা পূজা কৰে যে মুঠ খাই পেলাই আসনত বহে। এখন আসন কোনে পায়? আসনখন সৰু বস্তু নহয়, সমাজৰ আগত তামোল পাণ ওজনৰ লগত কাগজী পাতত তাতকৈ ডাঙৰ বস্তু পৃথিৱীত একো নাই। সেইকাৰণে এইফালে মুঠ খাই বহে, মুঠ খাই সিদিনা ইয়াত লাভটো ভাল নহয়। ইয়াকে ফোন কৰোঁ, ইয়া ক'ব অমুকে নাই ৰ'ব নাজৈ হৈছে, কাক নাও কি কৰোঁ, সঁচা কথাই কওঁ মই। মাথা গৰম হয়, টকা ল'ব মানে মই কৈছোঁ মই হ'লেও যাম, একলা হ'লেও যাম। গোটেইবিলাক নোহোৱাই হ'ল দিয়কচোন। কোন আণ্ডাৰত ওজা আছে? অসমত গোটেই ওজা আছে। ওজা পইচা এটা ওজা আছে, জ্ঞান লাগিব। ওজা এটাৰ গাত 100 গুণ লাগে, এটা ডাক্তৰক 100 গুণ লাগে, এটা ৰজাক 100 গুণ দৰকাৰ। ৰজাই যিমানেই কাম কৰে ধৰ্ম কাম, তাৰি একংশ ৰজাই পায়, পাপ কামৰ একংশ পায়। তই গৰু মাৰি আহিলি একংশ ৰজাই পাব। গতিকে এইবিলাক তত্ত্ব বুজাটো জানাটো এনে সৰু কথা নহয়। অয় অৰ্জুনে বলন্ত কৃষ্ণ স্বামী চৰণে শৰণ লৈ আমি অতৃত বৈল চৰণ ধৰি অৰ্জুনেৰ হেনং ও বাণী শুনি কিবাময় বাছে হে চক্ৰ প্ৰাণী ঐ অমৃত বচনে বোলে অৰ্জুনক এই শুনি অকৰণন জয় হকি ভকত কমই বড়ো ৰাখি তুমি সেইমতে জানিবা সখী ক্ষমা বন্ধ ইবাং অজনে হয় তাতে ধৰ্ম সখী উপজাই অদভবন বৈলে নাট নাশ অনুভৱন লবলে নাট নাশ ঈশ্বৰ সৰ্বভূতাদি হৃদয় অৰ্জুনে কৃষ্ণাদি ভাষাবায়ন যন্ত্ৰ ৰূপায়ন মায়া